নমস্কাৰ, মই মজিদ। বন্ধুসকল, পলকতে চামক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, শীঘ্ৰেই চৰকাৰে ৰাজ্যত অনুষ্ঠিত কৰিব লাগিব পঞ্চায়ত নিৰ্বাচন। সময়মতে ৰাজ্যত পঞ্চায়ত নিৰ্বাচন নহ'লে গ্ৰাম্য অঞ্চলৰ আৰ্থিক অৱস্থা বহুত তললৈ যাব। এই মন্তব্য APCCৰ সভাপতি ভূপেন বৰাৰ। শীঘ্ৰেই চৰকাৰে অনুষ্ঠিত কৰিব লাগিব পঞ্চায়ত নিৰ্বাচন। সময়মতে ৰাজ্যত পঞ্চায়ত নিৰ্বাচন নহ'লে গ্ৰাম্য অঞ্চলৰ আৰ্থিক অৱস্থা তললৈ যাব। পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছে ৰাজ্যত আৰম্ভ কৰিছে পূৰ্ণ প্ৰস্তুতি। কংগ্ৰেছ দলটোৱে বিৰোধী ঐক্যৰ বাবে চেষ্টা চলাই আছে। 2026ত আমি অখিল গগৈক লগত লৈ নিৰ্বাচন খেলিম, এই মন্তব্য ভূপেন বৰাৰ। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই স্পষ্ট ঘোষণা কৰিলে এই কথা। ৰাজ্যত কংগ্ৰেছে আৰম্ভ কৰিছে চোতালে চোতালে কংগ্ৰেছ শীৰ্ষক অনুষ্ঠান, আৰু এই অনুষ্ঠানৰ মাজতে ভূপেন বৰাই মন্তব্য কৰি কয় যে অসম চৰকাৰে শীঘ্ৰেই অনুষ্ঠিত কৰক পঞ্চায়ত নিৰ্বাচন, অন্যথা ৰাজ্যৰ গ্ৰাম্য অঞ্চলৰ আৰ্থিক অৱস্থা বহুত তললৈ নামি যাব। এই মন্তব্য ভূপেন বৰাৰ। পৰৱৰ্তী খবৰ, দেশবাসীলৈ আন এক উদ্বেগজনক খবৰ। দেশত বৃদ্ধি পাইছে মুছলমানৰ বিৰুদ্ধে সাম্প্ৰদায়িক ভাষণৰ হাৰ। বিজেপি শাসিত ৰাজ্যসমূহত 80% সাম্প্ৰদায়িক বক্তব্যৰ ঘটনা সংঘটিত হৈছে। শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় প্ৰতিবেদনত প্ৰকাশ পাইছে এই উদ্বেগজনক তথ্য। মুছলমান বিৰোধী ভাষণৰ হাৰ বাঢ়িছে দেশত। বাৰে বাৰে সাম্প্ৰদায়িক ভাষণেৰে আঘাত কৰা হৈছে মুছলমানক। আন্তঃৰাষ্ট্ৰীয় প্ৰতিবেদনত শেহতীয়াকৈ প্ৰকাশ পাইছে এই উদ্বেগজনক তথ্য। পূৰ্বৰ তুলনাত বাঢ়িছে মুছলমান তথা সংখ্যালঘু সম্প্ৰদায়ৰ প্ৰতি বিদ্বেষপূৰ্ণ বক্তব্য। আগৰ বছৰৰ তুলনাত 74% বৃদ্ধি পাইছে বিদ্বেষমূলক বক্তব্য। ৱাশ্বিংটনৰ পৰা প্ৰকাশিত গৱেষণা সংস্থা ইণ্ডিয়া হেড লেবৰ প্ৰকাশ পাইছে এই সন্দৰ্ভত তথ্য। 2024 চনত ভাৰতত এনে ঘটনা 1165টা ঘটনা পঞ্জীয়নভুক্ত হৈছিল, আৰু ইয়াৰ পূৰ্বৰ বছৰত 668টা এনে ঘটনা নথিভুক্ত হৈছে। শেহতীয়াকৈ প্ৰকাশ পোৱা প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে। ৰাজনৈতিক সভা, ধৰ্মীয় সমাৱেশ, প্ৰতিবাদ, সাংস্কৃতিক সমাৱেশত বিদ্বেষপূৰ্ণ বক্তব্য দিয়ে একাংশ লোকে। উল্লেখযোগ্য যে ইণ্ডিয়া হেড লেব হৈছে চেণ্টাৰ ফৰ ষ্টাডি অফ অৰ্গেনাইজড হেটৰ এটা প্ৰকল্প, আৰু বিজেপি শাসিত ৰাজ্যসমূহত 80% সাম্প্ৰদায়িক বক্তব্যৰ ঘটনা সংঘটিত হৈছে। আমেৰিকাৰ ৱাশ্বিংটনৰ এই সংস্থাৰ শেহতীয়া প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য। পৰৱৰ্তী খবৰ, বিদেশ ভ্ৰমণত থকা প্ৰধানমন্ত্ৰী মোদীৰ বিমান বিস্ফোৰণৰ ভাবুকি দুৰ্বৃত্তৰ। ফোনযোগে মুম্বাই আৰক্ষীক এই ভাবুকি দুৰ্বৃত্তৰ, আৰু এই ভাবুকিৰ পিছতে এজন লোকক গ্ৰেপ্তাৰ কৰিছে মুম্বাই আৰক্ষীয়ে। আৰক্ষীৰ মতে আটকাধীন লোকজনে ফোনত দিছিল ভাবুকি, আৰু সম্প্ৰতি মুম্বাই আৰক্ষীয়ে জেৰা কৰি আছে আটকাধীন লোকজনক। উল্লেখযোগ্য যে যোৱা 11 ফেব্ৰুৱাৰীত ফোনযোগে দিয়া হৈছিল এই ভাবুকি। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক, আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথ পলবান গগৈক লৈ বিতৰ্ক। পাকিস্তানৰ ISIৰ সৈতে এলিজাবেথৰ ঘনিষ্ঠ সম্পৰ্ক থকাৰ অভিযোগ বিজেপিৰ। পাকিস্তানৰ ISIৰ সৈতে এলিজাবেথৰ ঘনিষ্ঠ সম্পৰ্ক থকাৰ অভিযোগ। বিবাহৰ পূৰ্বে পাকিস্তানৰ লিড নামৰ এটা স্বেচ্ছাসেৱী সংগঠনৰ সৈতে ভাৰতত কাম কৰি আছিল এলিজাবেথে। সংগঠনটোৰ নেতৃত্বত আছিল আলী তাকিৰ শ্বেখ নামৰ এজন পাকিস্তানী নাগৰিক। লিডৰ অধীনৰ প্ৰকল্প ক্লাইমেট এণ্ড ডেভেলপমেণ্ট নলেজ চমুকৈ CDCAN-ৰ সমন্বয়ক আছিল এলিজাবেথ, আৰু ডিপ ষ্টেটৰ প্ৰবক্তা তথা ৰাষ্ট্ৰীয়তাবাদী বিৰোধী হিচাপে পৰিচিত জৰ্জ সৰজৰ সৈতেও আছিল এলিজাবেথৰ ঘনিষ্ঠ সম্পৰ্ক। বিজেপিয়ে উত্থাপন কৰিছে এই বিস্ফোৰক অভিযোগ সাংসদ গৌৰৱ গগৈৰ পত্নীৰ বিৰুদ্ধে। পৰৱৰ্তী খবৰ, লাখ লাখ মুছলমান লোকলৈ ভাল খবৰ। কাইলৈ অনুষ্ঠিত হ'ব পবিত্ৰ শবে বৰাত। 13 ফেব্ৰুৱাৰী অৰ্থাৎ কাইলৈ বৃহস্পতিবাৰে দিন গৈ ৰাতি হ'ব পবিত্ৰ শবে বৰাত। কেন্দ্ৰীয় হিলাল কমিটিৰ এই ঘোষণা। আৰু মাত্ৰ কেইটামান ঘণ্টা
তাৰ পিছতে কাইলৈ অনুষ্ঠিত হ'ব পবিত্ৰ শবে বৰাত। লাখ লাখ মুছলমান লোকৰ বাবে আহি গ'ল ডাঙৰ খবৰ। কাইলৈ অনুষ্ঠিত হ'বলৈ গৈ আছে পবিত্ৰ শবে বৰাত। 13 ফেব্ৰুৱাৰী বৃহস্পতিবাৰে দিন গৈ ৰাতি হ'ব পবিত্ৰ শবে বৰাত। এই ঘোষণা কৰিলে কেন্দ্ৰীয় হিলাল কমিটি অসমে। পৰৱৰ্তী খবৰ, পুনৰ বিপদত পৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী। ভাৰতীয় সেনাক উদ্দেশ্যি অপমানজনক মন্তব্য কংগ্ৰেছ নেতা ৰাহুল গান্ধী। কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীলৈ আদালতৰ চমন। লক্ষ্ণৌৰ সাংসদ বিধায়ক আদালতত মাৰ্চৰ অন্তিম সপ্তাহত হাজিৰ হ'বলৈ নিৰ্দেশ দিয়া হৈছে ৰাহুল গান্ধী। পৰৱৰ্তী খবৰ, সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথ কলবাৰ্ণ গগৈক লৈ হোৱা বিতৰ্ক সন্দৰ্ভত এইবাৰ মুখ খুলিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কয় যে 12 বছৰ ধৰি বিদেশী নাগৰিকত্ব গ্ৰহণ কৰি থাকিবলৈ দিয়াটো যথেষ্ট দীৰ্ঘ সময়। দেশৰ প্ৰতি থকা নিষ্ঠা সদায়ে প্ৰাধান্য পাব লাগে। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ সংঘটিত হৈছে আন এক জঘন্য ঘটনা। ধৰ্ষণ কৰি হত্যাৰ পিছত অৰ্থ উলংঘ কৰি পেলাই থৈ গ'ল মহিলাক। সুৰক্ষিত অসমৰ নগ্ন স্বৰূপ। যোৰহাটৰ অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ কাৰ্যালয়ৰ চৌহদতে এইদৰে প্ৰাণ বলি দিলে এগৰাকী অসহায় মহিলাই। দুৰ্বৃত্তৰ নিকৃষ্ট কাণ্ড কৰি পেলাই থৈ যোৱাৰ সন্দেহ একাংশৰ। ঘটনাক লৈ আৰক্ষীৰ তদন্ত আৰম্ভ। পৰৱৰ্তী খবৰ, বিতৰ্কিত DSP কুকচন্দ্ৰ দেউৰীক শাস্তিমূলক বদলি। মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বৰ পৰা বদলি কৰা হৈছে DSP কুকচন্দ্ৰ দেউৰীক। বৰ্তমান 26 নং এপিবিএনলৈ বদলি কৰা হৈছে DSP গৰাকীক। উল্লেখযোগ্য যে যুৱতীক বিবাহৰ প্ৰলোভনেৰে শাৰীৰিক সম্পৰ্ক ৰাখি প্ৰতাৰণাৰ অভিযোগ উত্থাপন হৈছে আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে। আৰু 2008 চনৰ পৰা শাৰীৰিক সম্পৰ্ক কৰিছিল DSP কুকচন্দ্ৰ দেউৰীয়ে। আৰু ভুক্তভোগী যুৱতীগৰাকীয়ে এজাহাৰ দাখিল কৰাৰ পিছতে এতিয়া শাস্তিমূলক হিচাপে বদলি কৰা হৈছে DSP কুকচন্দ্ৰ দেউৰীক। পৰৱৰ্তী খবৰ, ৰাম মন্দিৰৰ মুখ্য পুৰোহিত সত্যেন্দ্ৰ দাসৰ মৃত্যু। 3 ফেব্ৰুৱাৰীৰ পৰা হাস্পতালত ভৰ্তি হৈ আছিল পুৰোহিতগৰাকী। আৰু মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 85 বছৰ। পৰৱৰ্তী খবৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ ডাঙৰ খবৰ। পুনৰ ইজৰাইল হামাছৰ মাজত আৰম্ভ হ'ব পাৰে মহাযুদ্ধ। ইজৰাইলে যিকোনো মুহূৰ্তত আক্ৰমণ কৰিব পাৰে গাজাত। আৰু ইজৰাইলৰ সকিয়নিৰ পিছতেই হামাছেও দিছে হুংকাৰ। পুনৰ মহাযুদ্ধ হ'ব পাৰে ইজৰাইল আৰু হামাছৰ মাজত। যিকোনো মুহূৰ্তত ইজৰাইলে আক্ৰমণ কৰিব পাৰে গাজাত। অচিৰে হামাছে মুকলি কৰি দিয়ক ইজৰাইলৰ 3 বন্দীক। হামাছক এই সকিয়নি ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ। হামাছে 3 বন্দীক মুকলাই নিদিলে আক্ৰমণৰ ভাবুকি ইজৰাইলৰ। আৰু ইজৰাইলৰ সকিয়নিৰ পিছতেই হামাছৰ তৰফৰ পৰা দিয়া হৈছে হুংকাৰ। সেয়ে যিকোনো মুহূৰ্তত পুনৰ মহাযুদ্ধ আৰম্ভ হ'ব পাৰে ইজৰাইল আৰু হামাছৰ মাজত।